আমি ইতিমধ্যে জানাইছো এইবাৰ ৰাজ্যত চলিছে বিধায়কগিৰি বিতৰ্কিত বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় ভূঞা বিধায়কজনে প্ৰাণনাশৰ ভাবুকি দিয়াৰ অভিযোগ নাৰায়ণপুৰ আৰক্ষী চকীৰ ওচি পুষ্পকমল বৰাৰ বিধায়কজনৰ প্ৰশ্নৰ সাহসেৰে প্ৰত্যুত্তৰ দিলে এগৰাকী মহিলা আৰক্ষী বিষয়াই সেই সন্দৰ্ভত আমি বিতংকৈ নিউজ 18ৰ দৰ্শকক ইতিমধ্যে দেখুৱাইছো আমাৰ সৈতে দুগৰাকীকৈ সাংবাদিক সংযুক্ত হোৱাৰ কথা আমি ইতিমধ্যে জানাইছিলো নগাঁৱৰ পৰা নীলোৎপল বৰা আৰু লখিমপুৰৰ পৰা সঞ্জীৱ লাহন আমাৰ সৈতে সংযুক্ত হৈছে দুইগৰাকীক প্ৰথমতে দুইগৰাকীৰ ওচৰলৈ আহিছোঁ সঞ্জীৱ লাহন আৰু নীলোৎপল বৰা প্ৰথমতে সঞ্জীৱ লাহনৰ ওচৰলৈ যাব বিচাৰিম বিতৰ্কত সোমাই পৰিছে এতিয়া বিহপুৰীয়া সমষ্টিৰ বিধায়কগৰাকী সঞ্জীৱ লাহন কি প্ৰতিক্ৰিয়া জানিব বিচাৰিম হয় নিশ্চিতভাৱে কৃপাঞ্জল চাওক যে বিহপুৰীয়া বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাৰ যেতিয়া প্ৰথমটো অডিঅ' ভাইৰেল হৈছিলে যে মাজুলীত কৰ্মৰত মাজুলী বালিচাপৰি আৰক্ষী চকীত কৰ্মৰত এগৰাকী আৰক্ষী বিষয়া জোনমণি ৰাভাৰ লগত হোৱা বাৰ্তালাপৰ যি অডিঅ' ক্লিপ সেইটো ভাইৰেল হৈছিলে তাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিলে আৰু তাৰ মাজতে যোৱা উৰুকাত দুজনকৈ যুৱকক সন্দেহবশত নাৰায়ণপুৰ আৰক্ষী চকীৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া তেখেতে আটক কৰিছিলে কাৰণ অভিযোগ আছে সেই দুজন যুৱকে হেনো তাত কৰ্মৰত নিৰ্মাণ অৱস্থাত থকা মাধৱদেৱ কলাক্ষেত্ৰত নিৰ্মাণ অৱস্থাত থকা যি জেচিবি আছিলে তেওঁলোকে কামত নিয়োজিত হৈ আছিলে তালৈ শিলগুটি দলিয়াইছিলে আৰু তাৰ সন্দেহত দুজনকৈ যুৱকক আটক কৰিছিলে আৰু সেই যুৱক দুজনক এৰি দিবৰ কাৰণে ডক্টৰ অমিয় কুমাৰ ভূঞাই আৰক্ষী বিষয়াজনলৈ ফোন কৰি ধমক দিছিলে আৰু ধমকৰ সুৰ আচলতে ক'বলৈ গ'লে এজন জনপ্ৰতিনিধি যিমান গুৰু গম্ভীৰ এটা স্বভাৱ থাকিব লাগে বা যেনেকুৱা ধৰণৰ বাক্য তেওঁ শব্দ ব্যৱহাৰ কৰিব লাগে সেই ক্ষেত্ৰত দেখা পোৱা গৈছিলে কৃপাঞ্জল হয়তো সকলোৱে শুনিছে আৰক্ষী বিষয়াজনে যি ধৰণে অভিযোগ কৰিছে বা জোনমণি ৰাভাৰ যিটো অডিঅ' ক্লিপ ভাইৰেল হৈছে তাত হয়তো সকলোৱে শুনিছে এজন বিধায়কে যেনেকুৱা ধৰণৰ শব্দ বাক্য প্ৰয়োগ কৰিব লাগে সেই ক্ষেত্ৰত কিন্তু ডক্টৰ অমিয় কুমাৰ ভূঞা বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা আচলতে ক'বলৈ গ'লে সেইবোৰ শব্দ তেনেধৰণৰ ব্যক্তিয়ে জনপ্ৰতিনিধি এজনে তেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিব নালাগে আৰু পোনপটীয়াকৈ ইতিমধ্যে এই কথাক লৈ কিন্তু বিহপুৰীয়া সমষ্টিয়ে নহয় যে অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যিহেতু এজন বিধায়কে যেনেদৰে এজন সাধাৰণ গুণ্ডাই এজনে যেনেধৰণে দম ভাবুকি দিয়াৰ যত্ন কৰে কাৰোবাক ঠিক বিধায়কজনে দম ভাবুকি দিয়াৰ ঠিক তেনেকুৱা ধৰণৰ বাক্যবান ব্যৱহাৰ কৰিছিলে শব্দ ব্যৱহাৰ কৰিছিলে আপুনি হয়তো আমাৰ দৰ্শকসকলে হয়তো বুজি পাইছে যে আৰক্ষী বিষয়াজনে যেনেদৰে উল্লেখ কৰিছে যে 60,000 ভোটাৰ আছে সেই ভোটাৰসকল আহিলে আলু পিটিকা দি পিটিকি পেলাব এইবিলাক আচলতে বেপেৰুৱা শব্দ বা এজন সাধাৰণ গুণ্ডাই অলি গলিয়ে থকা সাধাৰণ গুণ্ডাই ব্যৱহাৰ কৰা শব্দ বাক্য আৰু ঠিক তেনেদৰে জোনমণি ৰাভাক যেনেদৰে আচলতে কোৱা হৈছিলে ঐ তই কি কথা কৈছে তেনেকুৱা ধৰণেও কোৱা হৈছিলে আচলতে এজন জনপ্ৰতিনিধিয়ে তেনেকুৱা ধৰণৰ বাক্য বা শব্দ ব্যৱহাৰ কৰাটো মুঠেই অনুচিত আৰু কোনেও আচলতে এইটো গ্ৰহণ কৰিব নোৱাৰে আৰু উচ্চ শিক্ষিত এজন বিধায়ক অশিক্ষিত হলে এটা দূৰৰ কথা আছিলে উচ্চ শিক্ষিত বিধায়ক আৰু তাতে ঐতিহ্যমণ্ডিত বিহপুৰীয়া সমষ্টিৰ বিধায়ক সেই বিধায়কজনে সমষ্টিবাসীৰ কাৰণেই হওক বা বিহপুৰীয়া এতিয়া ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া হৈছে কেৱল বিহপুৰীয়াই নহয় নগাঁৱৰ পৰা আমাৰ সাংবাদিকগৰাকী সংযুক্ত হৈছে নীলোৎপল বৰা আপোনাৰ ওচৰলৈ আহিব বিচাৰিম ইতিমধ্যে আমি জোনমণি ৰাভাৰ ভাষ্য আগবঢ়াইছিলোঁ জোনমণি ৰাভাৰ এই ঘটনাটো এবছৰ পুৰণি আৰু সম্প্ৰতি তেওঁ নগাঁৱত কৰ্মৰত হৈ আছে আপোনাৰ পৰাও প্ৰতিক্ৰিয়া জানিব বিচাৰিম কি কয় নগাঁওবাসীয়ে নিশ্চয় কৃপাঞ্জল আমি এই মুহূৰ্তত উপস্থিত নগাঁও সদৰ আৰক্ষী থানাত আৰু এটা কথা ক'ব লাগিব যে বৰ্তমান নগাঁও সদৰ আৰক্ষী থানাৰ ওমেন চেলৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত জোনমণি ৰাভা আৰু জোনমণি ৰাভাই যি সাহস দেখুৱালে এগৰাকী জনপ্ৰতিনিধিক প্ৰত্যুত্তৰ দিবলৈ সেয়া সঁচাৰ্থক সকলে প্ৰশংসা কৰিছে আৰু আমি এটা কথা ক'ব লাগিব কৃপাঞ্জল ইতিমধ্যে আমাৰ সতীৰ্থ সাংবাদিক সঞ্জীৱ লাহন ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে ৰাজনৈতিক নেতাই যি ধমকি দিছে বা এগৰাকী জনপ্ৰতিনিধিক ধমকি দিয়াটো কিমান গ্ৰহণযোগ্য সেয়া ৰাইজে বিচাৰ কৰিব কিন্তু এটা কথা ক'ব লাগিব যে নগাঁৱত কিন্তু এই কথা পুৰণি নহয় নগাঁৱত ইয়াৰ পূৰ্বে 2016, 15, 2014 এইসমূহ বছৰত যেতিয়া খুব ডকাইতি সংঘটিত হৈছিলে সেই সময়ছোৱাত যেতিয়া ডকাইত ধৰিছিলে আৰক্ষীয়ে তেতিয়া কিন্তু ডকাইতক মুকলি কৰি দিবলৈ একাংশ ৰাজনৈতিক নেতা একাংশ জনপ্ৰতিনিধিয়ে কিন্তু ফোন কৰি আৰক্ষীক ধমকি দিয়াৰ কথা যি চৰ্চিত হৈছিল আৰু সেই সময়বিলাকত ৰাইজ ইমানেই অতিষ্ঠ হৈ পৰিছিল যে আৰক্ষীৰ ওপৰত ৰাইজৰ বিশ্বাস নোহোৱা হৈ পৰিছিল আৰু আৰক্ষীয়ে নিজে আহি থানা ঘেৰাও কৰি বাধ্য হৈছিল বা ডকাইত আৰক্ষীয়ে ডকাইতৰ বিৰুদ্ধে নিজে যুঁজিবলৈ ওলাই আহিছিলে এনেকুৱা এটা পৰিস্থিতি তেতিয়া হয় যেতিয়া যি আৰক্ষীয়ে আইন শৃংখলা নিয়ন্ত্ৰণ কৰে বা যি আৰক্ষীয়ে যি আইন শৃংখলা যি নিয়ন্ত্ৰণ কৰে বা চহৰখনত বা ঠাইটুকুৰা যি শান্তি বিৰাজ ৰখাত যি ধৰণৰ তেওঁলোকে কৰ্তব্য পালন কৰে তেওঁলোকক যেতিয়া কোনো ধৰণৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিলে বা কোনো ধৰণৰ এনেধৰণৰ যি দুষ্কাৰ্য কৰা ব্যক্তিক যেতিয়া কঠোৰভাৱে দমন কৰিবলৈ যায় তেতিয়া এনে একাংশ ৰাজনৈতিক নেতা বা জনপ্ৰতিনিধিয়ে যেতিয়া
ধমকি দিয়ে তেতিয়া কিন্তু ৰাইজ অতিষ্ঠ হৈ পৰে আৰু সেয়া তাৰে এতিয়া জ্বলন্ত উদাহৰণ তাৰ প্ৰত্যুত্তৰত ইতিমধ্যে জুনমণি ৰাভাই কৈ উঠিছে নীলোৎপল বৰা যে আপোনালোকে গঢ়ে আৰু আপোনালোকেই যদি ভাঙিবলৈ দিয়ে তেতিয়াহ'লে কি হ'ব আপুনি কিছু সময় আমাৰ সৈতে লাইনত থাকক পুনৰ আমি সঞ্জীৱ লাহনৰ ওচৰলৈ যাম এটা সু উপদেশ দিছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সঞ্জীৱ লাহন আৰু পূৰ্বত আগন্তুক দিনক বা অনাগত দিনত যাতে তেনেকুৱা ধৰণৰ ঘটনা নঘটে তাৰ বাবে সকিয়নি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিছে বুলি ভাষ্য আগবঢ়াইছে হয় কৃপাঞ্জলি নিশ্চিতভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে বা অমীয় ভূঞাৰ লগত কথা পাতিম বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যদিও আমি মন্তব্য আমাৰ সতীৰ্থবৰ্গই বা আমি মন্তব্য গ্ৰহণৰ যত্ন কৰিছিলোঁ ডক্টৰ অমীয় কুমাৰ ভূঞাই তেওঁ কিন্তু নাচুৰ বান্ধা হৈ আছে তেওঁ এতিয়াও কৈ আছে ডক্টৰ অমীয় কুমাৰ ভূঞা তথা বিধায়কগৰাকীয়ে এতিয়াও কৈ আছে যে ৰাইজৰ স্বাৰ্থত কাম কৰি যাম আৰু এই যে অডিঅ' ক্লিপটো ভাইৰেল হৈছে তাকে লৈ তেওঁ আইনৰ আশ্ৰয় ল'ব বুলিহে ওলোটাই আমাৰ আগত মন্তব্য কৰিছে এতিয়া তেওঁ যে ভুল কৰিলে তেওঁ যে এটা মাৰাত্মক ভুল কৰিছে বা শব্দ বাক্য ব্যৱহাৰ যে তেওঁ সংযত নহয় এই ভুলটো কিন্তু তেওঁ এতিয়ালৈকে দেখি পোৱা নাই এই ভুলটো তেওঁ দেখাই নাই বা অনুশোচনা এতিয়ালৈকে তেওঁ হোৱা নাই তেখেতে ওলোটাই কৈ আছে যে ভৱিষ্যতেও ৰাইজৰ স্বাৰ্থত কাম কৰি যাম আচলতে কিমানজন চাওক আৰক্ষীসকল বা আৰক্ষী কৰ্মচাৰীয়ে হওক বা যিকোনো পৰ্যায়ৰ আৰক্ষী লোক হওক ৰাইজৰ কাৰণে কাম কৰি থাকে সেই আৰক্ষীক যদি কাম কৰাত বিধি পথালি দিয়ে সি কেনেধৰণৰ ৰাইজৰ কাম ৰাইজৰ প্ৰতি দায়বদ্ধতা কিমান দেখুৱালে আচলতে বিধায়কজনে সেই প্ৰশ্ন ইতিমধ্যে সকলোৱে কৰি আছে তাৰ বিপৰীতে কিন্তু বিধায়কজনে আমাৰ আগত দিয়া মন্তব্যত এটা কথা উল্লেখ কৰিছে বাৰে বাৰে তেওঁ উত্তেজিত হৈ যে মই ৰাইজৰ স্বাৰ্থত কাম কৰি যাম আৰু ভৱিষ্যতলৈ যে যি অডিঅ' ক্লিপ ভাইৰেল হ'ল সেইটোক লৈ হেনো আইনৰ আশ্ৰয় ল'ব পৰৱৰ্তী সময়ত সেয়া আমি চাই থাকিম বা দেখি থাকিম কিন্তু তেওঁ এতিয়ালৈকে অনুশোচনা হোৱা নাই বুলি আপুনি ইতিমধ্যে জনাইছে আপুনি শেহতীয়াকৈ তেওঁৰ প্ৰতিক্ৰিয়া ল'বলৈ গৈছিল আৰু তেওঁ এতিয়াও অনুশোচনা নহয় উপলব্ধি হোৱা নাই তেওঁ যে কেনেকুৱা এটা ভুল কৰিলে আকৌ আমি নগাঁৱলৈ যাব বিচাৰিম নীলোৎপল বৰাৰ ওচৰলৈ যাব বিচাৰিম নীলোৎপল বৰাই ধাৰাবাহিকভাৱে নগাঁৱৰ যিসমূহ ক্ৰাইম আঁতৰাবৰ বাবে ইতিমধ্যে পুলিচক বা আৰক্ষী প্ৰশাসনক মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণৰূপে তেওঁলোকৰ হাতত ভাৰ দিছে আৰু সেইবাবে তেওঁলোকে একাধিক্ৰমে কেতিয়াবা ড্ৰাগছৰ খবৰ আৰু কেতিয়াবা যদি এনেধৰণৰ বেআইনী কাৰ্যসমূহ সুকলমে সম্পাদন কৰি গৈছে আমি আনন্দ মিশ্ৰৰ কথা ক'ব লাগিব বা ইতিমধ্যে আমি ৰাভাৰ কথাও ক'ব লাগিব তেনে এক ক্ষণত তাৰে লোকসকলে বা নগাঁৱৰ লোকসকলে কেনেধৰণৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে এই মুহূৰ্তত জানিব বিচাৰিম নীলোৎপলৰ পৰা নিশ্চিতভাৱে কৃপাঞ্জলি এটা কথা ক'ব লাগিব যে আমি যেতিয়া সিদিনা কেইদিনমান পূৰ্বে এগৰাকী MVI যেতিয়া ঘোষ লৈ গ্ৰেপ্তাৰ হৈছিলে সেই সময়ছোৱাত বাতৰি সম্প্ৰচাৰ কৰিছিলে সেই সময়ছোৱাতো সেই বিষয়গৰাকী গ্ৰেপ্তাৰ কৰিবলৈ যিটো দল গৈছিলে সেই আৰক্ষী দলটোত কিন্তু জুনমণি ৰাভাও আছিলে বা নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই যিমানেই দেখিবলৈ পোৱা গৈছে যে কুখ্যাত অপৰাধীৰ বিৰুদ্ধে যেতিয়াই অভিযান কৰিছে তাৰপিছত যেতিয়াই সংবাদ মাধ্যমৰ সন্মুখত যেতিয়া তেওঁ মন্তব্য প্ৰকাশ কৰিছে তেওঁ বাৰে বাৰে কিন্তু এটা কথা কৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীক ফ্ৰী হেণ্ড দিছে যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে অপৰাধীৰ বিৰুদ্ধে এনেসমূহ অভিযান চলাই যোৱাত তেওঁলোকে কোনো ধৰণৰ বাধা পোৱা নাই কিন্তু যদিহে এইখন চৰকাৰৰ বিধায়কেই যিগৰাকী ডক্টৰ অমীয় ভূঞাৰ কথা কোৱা হৈছে তেওঁ বাৰে বাৰে কৈছে যে ৰাইজৰ স্বাৰ্থত কাম কৰিছে ৰাইজৰ স্বাৰ্থত যদিহে কাম কৰিছে তেতিয়াহ'লে ৰাইজৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰক্ষীক তেওঁ কিয় বাৰে বাৰে বাধা দিছে বা তেওঁ এটা অডিঅ' ক্লিপ যিটো এবছৰ পূৰ্বে ভাইৰেল হৈছিলে সেইগৰাকী আৰক্ষী বিষয়া বৰ্তমানে নগাঁও সদৰ পুলিচ ষ্টেচনৰ ওমেন চেলৰ ভাৰতীয় বিষয়া হিচাপে কৰ্মৰত হৈ আছে আৰু এগৰাকী আৰক্ষী বিষয়াক তেওঁ ইতিমধ্যে যি দম দিয়াৰ যি ভাবুকি দিয়াৰ যে এটা অডিঅ' ভাইৰেল হৈছে তাৰপিছত কিন্তু এটা কথা প্ৰশ্নৰ সৃষ্টি হৈছে যে সুশাসন চলোৱাৰ বাবে নিয়োজিত যে সুশাসন চলোৱাত কিন্তু সকলোতকৈ ডাঙৰ অৰিহণা হৈছে এই আৰক্ষীৰ এইসকল জোৱানৰ গতিকে আৰক্ষীৰ বিষয়া জোৱানসকলক যদি ভাবুকি দিয়া হয় অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতে তেনেহ'লে কেনেকৈ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব আৰু তাৰপিছত যে বহু নিষ্ঠাৱান আৰক্ষী বিষয়াৰ মনোবল ভাঙি পৰিব তাৰ বাবে হয়তো আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁক ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰামৰ্শ দিছে কেনেকৈ চলিব লাগে গতিকে অনাগত সময়ত ডক্টৰ অমীয় কুমাৰ ভূঞাই কেনে আচৰণ কৰে সেয়া লক্ষণীয় হ'ব কিন্তু অমীয় কুমাৰ ভূঞাই যি কথা কৈছে যে তেওঁ ৰাইজৰ স্বাৰ্থত তেওঁ কাম কৰি যাব যদিহে ৰাইজৰ স্বাৰ্থত কাম কৰিছে তেনেহ'লে আৰক্ষীক কিয় তেওঁ এনেধৰণৰ দম্ভালি মৰাৰ কথা কিয় কৈছে নীলোৎপল বৰা আপুনি যিহেতু এতিয়া উইমেন চেলত উপস্থিত আছে আমি দেখি আছোঁ তাৰ পৰা আপুনি যদি কাৰোবাৰ সৈতে ভাষ্য সংগ্ৰহ কৰিব পাৰে আপুনি চেষ্টা কৰক আমি তেতিয়ালৈকে সঞ্জীৱ লাহনৰ সৈতে পুনৰবাৰ কথা পাতিব বিচাৰিম সঞ্জীৱ লাহন ইতিমধ্যে বহুকেইটা গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিছে ইতিমধ্যে নীলোৎপল বৰাই কৈছে যে এফালে যদি জনপ্ৰতিনিধিয়ে কৈছে যে জনতাৰ হকে কাম কৰিছে তেন্তে জনতাৰ স্বাৰ্থত কাম কৰা আৰক্ষীসকলক কিয় বাধা আৰোপ কৰিছে আপুনি ইতিমধ্যে পুষ্পকমল বৰাৰ কথা কৈছে নাৰায়ণপুৰ আৰক্ষী চকীৰ যিগৰাকী OC আছিল তেওঁৰ হাততো এই অভিযোগ আছিল আৰু তেওঁ কৈছিল 60,000 তেওঁৰ ভোটাৰে তেওঁক মোহাৰি পেলাব পিটিকা বনাই দিব সেই ক্ষেত্ৰত আপুনি পুষ্পকমল বৰাৰ পৰা শেহতীয়া কিছু আভাস ল'ব চেষ্টা কৰিছিল বা শেহতীয়াকৈ কিছু কথা জানিবলৈ চেষ্টা কৰিছিল নে সঞ্জীৱ লাহন আপোনাৰ হাতত কি তথ্য আছে
চাওক কৃপাঞ্জল এটা কথা হ'ল কি যেতিয়া নেকি জনপ্ৰতিনিধিসকলে বা বিধানসভাত এখন আইন বনায় বা বিধানসভাই কোনোবা এটা নিৰ্দিষ্ট বিভাগক এটা কৰ্তৃত্ব প্ৰদান কৰে তাৰ পিছতে সেই বিভাগটোৱে বিধানসভাক সন্মান কৰি তেওঁলোকে আনঅফিচিয়েলি কোনো কথা নকয় সেই অনুপাতে আমি যত্ন কৰিছিলো যিগৰাকী পুষ্পকমল বৰা তেখেতলোকৰ মন্তব্য সংগ্ৰহৰ কাৰণে যত্ন কৰিছিলো কিন্তু তেখেতক আমি জোৰ কৰিব নোৱাৰো তেখেতক এই মুহূৰ্তত হয়তো ঊৰ্ধ্বতন কৰ্তৃপক্ষে এটা নিৰ্দেশ দিছে যে তেওঁ এতিয়া আৰু মুখ খুলিব নালাগে হয়তো তেনেকুৱা ধৰণৰ হেঁচা প্ৰত্যেকজন আমোলা বিষয়া বা আৰক্ষীলৈকে চৰকাৰ ফালৰ পৰাই হওক বা ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ ফালৰ পৰাই থাকক কিন্তু যিখিনি হৈ গ'ল সেইখিনি যদি আমি বিশ্লেষণ কৰোঁ চাওক কৃপাঞ্জল এটা কথা উদ্বেগজনক বিষয় ইতিমধ্যে নীলোৎপল বৰাই উল্লেখ কৰিছে সবিশেষভাৱে তাতে মই সংগতি ৰাখি এটা কথা ক'ব বিচাৰো যে চাওক যে আৰক্ষীক যদি আৰক্ষী কাম কৰিবলৈ নিদিয়ে বা বিভিন্ন বিভাগক যদি বিভিন্ন বিভাগৰ কাম কৰিবলৈ নিদিয়ে বা আমোলা বিষয়াক যদি তেওঁলোকক কাম কৰিবলৈ নিদিয়ে প্ৰত্যেকতে যদি জনপ্ৰতিনিধিসকলে হস্তক্ষেপ কৰে তেতিয়াহ'লে সুশাসন ক'ৰ পৰা আহিব ৰাইজৰ কাৰণে কাম কৰা ক'ত বুজাব কেনেকৈ ৰাইজৰ কাম কৰিব আহিব লাগিব সঞ্জীৱ লাহন আপোনাকো ধন্যবাদ জনাব লাগিব আৰু নীলোৎপল বৰা পৰৱৰ্তী সময়ত আমি প্ৰতিক্ৰিয়াসমূহ ল'বলৈ চেষ্টা কৰিম যিহেতু এতিয়া সময় আমাৰ উকলি যোৱাৰ সময় হৈছেগৈ গতিকে দুয়োগৰাকী সাংবাদিকক ইতিমধ্যে ধন্যবাদ জনাব লাগিব নীলোৎপল বৰা আৰু সঞ্জীৱ লাহন দুয়োকে ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আৰু সেয়া আছিল আমি দেখুৱালোঁ দুয়োগৰাকী সাংবাদিকে ইতিমধ্যে ফঁহিয়াই জনাইছে নগাঁৱৰ পৰা আৰু সঞ্জীৱ লাহনে লখিমপুৰৰ পৰা আৰু বিষয়টো সন্দৰ্ভত আমিও চোকা দৃষ্টি ৰাখিম আৰু নিউজ 18 দৰ্শকক পৰৱৰ্তী সময়ত জনাই যাম পৰৱৰ্তী খবৰ অব্যাহত আৰক্ষী থানাৰ দালাল বিৰোধী অভিযান ৰঙিয়া আৰক্ষীৰ জালত পৰিছে এতিয়া 5টা দালাল কামৰূপ জিলাত জালত পৰিছে সৰ্বাধিক 37টা দালাল যোৰহাটত 9জন শিৱসাগৰত 6জন নগাঁৱত 38জন দালাল আটক কৰা হৈছে ইতিমধ্যে কৰিমগঞ্জত 14জন গোৱালপাৰাত 14জন দালালক কৰা হৈছে আটক বঙাইগাঁৱত 12গৰাকী কাছাৰত 10গৰাকী হোজাইত 8গৰাকী দালালক কৰা হৈছে আটক ধেমাজিত 5 দৰঙত 9 মানকাছৰত 5টা দালালক কৰা হৈছে আটক কোকৰাঝাৰত 7 গুৱাহাটীত 8 লখিমপুৰত 8 দালালক কৰা হৈছে আটক ছয়গাঁও বকুত 13 দালালক কৰা হৈছে আটক দক্ষিণ শালমৰাত 5গৰাকীক ধুবুৰীত 7গৰাকীক বৰপেটাত 3গৰাকীক বিশ্বনাথত 7গৰাকীক শোণিতপুৰত 6গৰাকীক কৰা হৈছে আটক বজালিত একেদৰে 1গৰাকীক খুমতলিত 5গৰাকীক জোৰসীমালত 2গৰাকীক গৰৈমাৰীত 5গৰাকীক কৰা হৈছে আটক কৰিমগঞ্জৰ পৰা 7গৰাকী 7খন আৰক্ষী চকীৰ পৰা 14গৰাকী দালালক কৰা হৈছে আটক একেদৰে গোলাঘাটত 5গৰাকী চৰাইদেউত 2গৰাকী আৰু ধেমাজত 5গৰাকীক কৰা হৈছে দালালক আটক আমি ইতিমধ্যে জনাইছোঁ ৰাজ্যৰ কেওকাষৰ পৰা এইসমূহ দালালক ইতিমধ্যে আঁতৰাই দিয়া হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে আৰু তেওঁলোকৰ সন্মুখত যিসকলে এনেধৰণে এজাহাৰ আদিবোৰ লিখি দিয়ে তেওঁলোকক ইতিমধ্যে আটক কৰা হৈছে আজি 242গৰাকীক ইতিমধ্যে আটক কৰা হৈছে তাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা কেইবাগৰাকীও দালালক আটক কৰাৰ আমি পৰিসংখ্যা ইতিমধ্যে নিউজ 18 দৰ্শকক জনাইছোঁ ৰঙিয়াত জনাইছোঁ ইতিমধ্যে 5গৰাকী দালালক কৰা হৈছে আটক কামৰূপ জিলাত সৰ্বাধিক 37গৰাকী দালালক কৰা হৈছে আটক একেদৰে যোৰহাট শিৱসাগৰ নগাঁও কৰিমগঞ্জ গোৱালপাৰা বঙাইগাঁও কাছাৰ হোজাই ধেমাজি দৰং মানকাছৰ আদি কৰি বহু ঠাইতে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত দালালসমূহক আটক কৰা হৈছে তেওঁলোকে মুকলিকৈ এই ধৰণৰ এফআইআৰসমূহ লিখি বা এজাহাৰসমূহ লিখি পেট প্ৰৱৰ্তাইছিল তাকে লৈ এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়া হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত বহুতে বহু ধৰণৰ প্ৰতিক্ৰিয়া দিছে কিন্তু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা জাৰি কৰিছে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে তৎপৰ হ'ব লগা হৈছে এতিয়া আৰক্ষী প্ৰশাসনৰ লগত চিনাকিও আছিল তেওঁলোকে এতিয়া চিনাকি থকা লোককে আটক কৰিব লগা হৈছে কাৰণ সেয়া খবৰ আহিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে জনাইছে যে আৰক্ষীয়ে এতিয়াৰ পৰা লিখিব লাগিব এজাহাৰসমূহ কোনো ধৰণৰ দালাল ৰাজ ইয়াত নচলিব দালালে লিখি দিব নোৱাৰিব বা মধ্যস্থতাকাৰী কাকো বিচৰা নহ'ব আৰক্ষীয়ে লিখিব লাগিব আৰু আৰক্ষীৰ দ্বাৰাই সেই কাৰ্যসমূহ সম্পাদন হ'ব লাগিব আৰু সেই কাৰ্যৰ এতিয়া প্ৰথমতে দেখিবলৈ পোৱা গৈছে পৰিসংখ্যাৰ ৰাজ্যত 242গৰাকী তেনে দালালক কৰা হৈছে আটক আৰু যাৰ সৰ্বাধিক দেখিবলৈ পোৱা গ'ল কামৰূপ জিলাত 37গৰাকী দালালক ইতিমধ্যে কৰা হৈছে আটক একেদৰে যোৰহাটত তাৰ পাছতে 9গৰাকীক শিৱসাগৰত 6গৰাকীক নগাঁৱতো দেখিবলৈ পোৱা গৈছে 38টা দালাল অৰ্থাৎ সৰ্বাধিক এতিয়া নগাঁও হৈছেগৈ কামৰূপ জিলাক চেৰ পেলাই এতিয়া নগাঁৱত 38টা দালালক আটক কৰা হৈছে পিছত আছে কামৰূপ জিলা 37টা দালালক আটক কৰা হৈছে কৰিমগঞ্জত 14 গোৱালপাৰাত 14 বঙাইগাঁৱত 12 কাছাৰত 10 হোজাইত 8 ধেমাজিত 5 দৰঙত 9 মানকাছৰত 5 কোকৰাঝাৰত 7 গুৱাহাটীত 8 লখিমপুৰত 8 ছয়গাঁও বকুত 13গৰাকী দালালক কৰা হৈছে আটক দক্ষিণ শালমৰাটো 5গৰাকীক ধুবুৰীত 7গৰাকীক বৰপেটাত 3গৰাকীক বিশ্বনাথত 7গৰাকীক শোণিতপুৰত 6গৰাকীক বজালিত 1গৰাকীক সোণতলিত 5গৰাকীক জোৰসীমলত 2গৰাকীক গৰৈমাৰীত 5গৰাকীক এনেদৰে কৰিমগঞ্জতো আছে কৰিমগঞ্জত আৰক্ষী চকীৰ 7খন আৰক্ষী চকীৰ পৰা 14গৰাকী দালালক আটক কৰা হৈছে গোলাঘাটত 5গৰাকী চৰাইদেউত 2গৰাকী ধেমাজিত 5গৰাকী দালালক এনেদৰে আটক কৰা হৈছে আৰু সৰ্বমুঠ মিলি ৰাজ্যত এতিয়া 242গৰাকী দালালক কৰা হৈছে আটক
আৰু ইয়াৰ লগে লগে বিদায় লৈছোঁ চিটি 18ৰ পৰা কিছু সময়ৰ পিছতে প্ৰাইম টাইম 18 লৈ আহিব পাপৰিয়া নমস্কাৰ IIT, IIM-লৈ এতিয়াও বহু দূৰ জটিল প্ৰৱেশিকা পৰীক্ষাৰ প্ৰাচীৰ ভাঙে কেনেকৈ IIT, IIM-ত বিভিন্ন সময়ত শিক্ষা গ্ৰহণ কৰা সফল অসমীয়াৰে আজিৰ কম্পিটিটিভ ছাকচেছ কনভাৰচেশ্যনৰ দ্বিতীয় খণ্ড IIT, IIM-লৈ বহু দূৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰাৰ সৈতে 7:50 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত এতিয়াও বহু দূৰ জটিল প্ৰৱেশিকা পৰীক্ষাৰ প্ৰাচীৰ ভাঙে কেনেকৈ IIT, IIM-ত বিভিন্ন সময়ত শিক্ষা গ্ৰহণ কৰা সফল অসমীয়াৰে আজিৰ কম্পিটিটিভ ছাকচেছ কনভাৰচেশ্যনৰ দ্বিতীয় খণ্ড IIT, IIM-লৈ বহু দূৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰাৰ সৈতে 7:50 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মান